নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ বিজ্ঞানৰ কেইটামান কুৱেশ্যন উইথ কনচেপ্ট। যিবিলাক কুৱেশ্যন যিকোনো পৰীক্ষাত আহি থকা দেখা গৈছে। এই টপিকটোৰ নাম হৈছে ভিটামিন। ভিটামিনৰ ফলত কি কি ৰোগ হয় আৰু ভিটামিনৰ কি কি প্ৰকাৰ আছে, ভিটামিন মানে কি, সেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা তলত এটা কমেণ্ট কৰি দিবা। ভিটামিনছ আৰ ডিভাইডেড ইনটু টু মেইন কেটেগৰিজ বেছড অন দিয়াৰ সলিউবিলিটি। এটা হৈছে কি ফেট সলিউবল, আন এটা হৈছে কি ৱাটাৰ সলিউবল। মূলত কি কৰিছে, ভিটামিনবিলাকক দুটা ভাগত ভাগ কৰিছে। এটা ফেট সলিউবল, আন এটা হৈছে ৱাটাৰ সলিউবল। অসমীয়াত কি কৈছে, দ্ৰৱণীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিন দুটা মূল ভাগত ভাগ কৰা হয়। এটা হৈছে কি চৰ্বিত দ্ৰৱীভূত আৰু এটা হৈছে পানীত দ্ৰৱীভূত। এক নম্বৰত কি চাম আমি, ফেট সলিউবিলিটি, তাৰমানে কি চৰ্বিত দ্ৰৱীভূত হোৱা কোনবিলাক ভিটামিন। These vitamins dissolve in fat and can be stored in the body's liver, fatty tissue. এইবিলাক ক'ত জমা হয়, আমাৰ বডিৰ লিভাৰত, নহ'লে কি যিবিলাক কলা আছে সেইবিলাক কলাবিলাকত জমা হৈ থাকে। এই ভিটামিনসমূহ চৰ্বিত দ্ৰৱীভূত হৈ শৰীৰৰ যকৃত আৰু চৰ্বিযুক্ত কলাত জমা হৈ থাকে। এই ভিটামিনবিলাক কি পানীৰ লগত ধুই নাযায়, অৰ্থাৎ কি হৈ থাকে, আমাৰ শৰীৰতেই জমা হৈ থাকে এই ভিটামিনবিলাক। তাক কি কোৱা হয়, ফেট সলিউবল। আমি যদি কওঁ এতিয়া ফেট সলিউবল ভিটামিন কোনবিলাক, এক নম্বৰত কি আছে, ভিটামিন এ। ই ভিটামিনৰ কামত আছে, লগতে ছাপোৰ্টছ হেল্ডি ভিজন, ইমিউনো ফাংচন এণ্ড চেল গ্ৰোথ, ফাউণ্ড ইন লিভাৰ, ডেইৰী প্ৰডাক্ট, কেৰটছ এণ্ড লিফি গ্ৰীণছ। যিবিলাক কি আছে আমাৰ ডেইৰী প্ৰডাক্ট আছে, কেৰট আছে আৰু লিফ সেউজীয়া পাত, সেউজীয়া শাক পাচলি আছে, সেইবিলাকত আমি ভিটামিন এ পাওঁ। এইটো হৈছে কি ফেট সলিউবল। এইবিলাক ভিটামিন ক'ত থাকে, আমাৰ চৰ্বিত জমা হৈ থাকে। ভিটামিন এ সুস্থ দৃষ্টিশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু কোষৰ বৃদ্ধিত সহায় কৰে। এই ভিটামিনে কি কৰে, আমাৰ যিবিলাক চকুৰ দৃষ্টিশক্তি আছে সেইটো সঠিক ৰখাত সহায় কৰে। যিবিলাক ৰোগ প্ৰতিৰোধ ক্ষমতা, আমাৰ ৰোগ হোৱাত বাধা দিয়ে আৰু কোষৰ বৃদ্ধি সহায় কৰে। এইবিলাক ক'ত পোৱা যায়, যকৃত, দুগ্ধজাত সামগ্ৰী, তাৰমানে কি ক'লো মই, ডেইৰী প্ৰডাক্ট, বিলাহী, গাজৰ, পাতল সেউজীয়া শাকত এইবিলাক পোৱা যায় ভিটামিন এ। তাৰপিছত কি কৈছে, ভিটামিন ডি। এইটো এটা কি ফেট সলিউবল। হেল্পছ দ্য বডি এবজৰ্ব কেলছিয়াম ফৰ ষ্ট্ৰং বনছ মেড বাই স্কিন বায়া ছানলাইট এণ্ড ফাউণ্ড ইন ফৰ্টিফাইড মিল্ক এণ্ড ফেটি ফিছ। অসমীয়াত চাওঁ, মজবুত হাড়ৰ বাবে শৰীৰে কেলছিয়াম শোষণ কৰাত সহায় কৰে। সূৰ্যৰ পোহৰৰ জৰিয়তে ছালৰ দ্বাৰা তৈয়াৰ কৰা শক্তিশালী গাখীৰ আৰু চৰ্বিযুক্ত মাছত পোৱা যায়। এই ভিটামিন ডি ক'ত পোৱা যায়, ফৰ্টিফাইড মিল্ক, ফেটি ফিছ, যিবিলাক কি আছে সাগৰীয় মাছ আছে সাগৰৰ, সেইবিলাকতো এইটো পোৱা যায়। আৰু আমি ভিটামিন ডি ক'ত পাওঁ, যিবিলাক কি আছে সূৰ্যৰ পোহৰ আছে, সেই সূৰ্যৰ পোহৰতো কি কৰে, ছানলাইটৰতো কি থাকে, ভিটামিন ডি থাকে। আৰু এই ভিটামিন ডিৰ এটা চাইণ্টিফিক নেম আছে, সেইটো কি কয়, কেলচিফেৰল, CALFEROL। এইটো হৈছে কি ভিটামিন ডিৰ চাইণ্টিফিক নেম, কেলচিফেৰল। এইটো চাইণ্টিফিক নেম বুলি কোৱা হয়, কেলচিফেৰল। ইয়াৰ পিছত আছে আৰু এটা ভিটামিন, ভিটামিন ই। এইটো কি হৈছে ফেট সলিউবল। এক্ট এজ এণ্টি অক্সিডেণ্ট টু প্ৰটেক্ট চেল ফ্ৰম দ্য ডেমেজ। এইটোৱে কি কৰে, আমাৰ যাতে কোষবিলাক ধ্বংস নহয় তাৰ কাৰণে ই কি কৰে, ক্ষমতা ধৰি ৰাখে। ফাউণ্ড ইন নাটছ, চিডছ এণ্ড ভেজিটেবলছ অইল। যিবিলাক শাক পাচলিৰ পৰা যিবিলাক কি কৰা হয়, তেল প্ৰস্তুত কৰা হয়, তাত আছে চিডছ, বিভিন্ন ধৰণৰ গুটিত, আৰু নাটছ, যিবিলাক বাদাম আছে, বিভিন্ন ধৰণৰ বাদাম, এইবিলাকতো কি থাকে, ভিটামিন ই। ভিটামিন ই কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে, যেনে কি বাদাম, বীজ, উদ্ভিদজাত তেলত এইবিলাক পোৱা যায়। আৰু এটা আছে ভিটামিন কে, এচেঞ্চিয়েল ফৰ ব্লাড ক্লথিং এণ্ড বন হেল্থ। ইট ফাউণ্ড ইন স্পাইনেছ, কেলে এণ্ড আদাৰ গ্ৰীণ ভেজিটেবলছ। ভিটামিন কে তেজ জমা হোৱা বা হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। এই ভিটামিন কে কি কৰে, আমাৰ যেতিয়া ক'ৰবাত আঘাত পাওঁ বা কাটে, তেতিয়া কি কৰে, সেই তেজ ওলায়, সেই তেজ ওলোৱা এই ভিটামিন কে কি কৰে, বন্ধ কৰে। সেইটো কি কোৱা হয়, ফৰ ব্লাড ক্লটিং। তাৰপিছত যদি আমি চাওঁ 2 নম্বৰত কি আছে, ৱাটাৰ সলিউবল ভিটামিন। প্ৰথমত আমি কি পালো, এটা ফেট সলিউবল, এতিয়া ৱাটাৰ সলিউবল। দিছ ভিটামিন ডিজলভ ইন ৱাটাৰ আৰ নট ষ্ট'ৰ্ড এক্সটেন্সিভলি ইন দ্য বডি। এইবিলাক ভিটামিন কি নহয়, আমাৰ শৰীৰত জমা নহয়। এইবিলাক যিমান খাওঁ আমি
যদি আমি বেছি পৰিমাণে খাওঁ এইবিলাক কি নহয় কোনো প্ৰকাৰে আমাৰ দেহৰ পৰা ওলাই যায়। Excess amount are typically excess rate through urine requiring ৰেগুলাৰ ডেইলি ইনটেক। এইবিলাক যদি আমাৰ শৰীৰত বেছি পৰিমাণে থাকে তেনেহ'লে কি হ'ব, ইউৰিনৰ দ্বাৰা কি হ'ব, এইবিলাক ওলাই যায়। ৱাটাৰ সলিউবল ভিটামিনছ, এই ভিটামিনবোৰ পানীত দ্ৰৱিত হৈ শৰীৰত ব্যাপকভাৱে জমা নহয়। অতিৰিক্ত পৰিমাণৰ সাধাৰণতে প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। আৰু এইবিলাক কি হ'লে আমাৰ শৰীৰত অতিৰিক্ত হ'লে প্ৰস্ৰাৱৰ সহায়ত কি হয়, নিৰ্গত হয়। এইবিলাক ভিটামিন কি হয়, আমাৰ শৰীৰত ধৰি ৰাখিব নোৱাৰে। ৱাটাৰ সলিউবল ভিটামিন তেনেহ'লে কি আছে? এটা আছে ভিটামিন বি আৰু আছে এটা ভিটামিন চি। এই দুটা হ'ল কি, ৱাটাৰ সলিউবল ভিটামিন। টোটেল কেইটা হ'ল আমাৰ ভিটামিন? তেনেহ'লে 6টা। ভিটামিন 6টা হ'ল টোটেল। আৰু কি আছে, ভিটামিন বিৰ কি আছে আৰু কেইটামান ভাগ আছে, সেই ভাগ কেইটা আমি এতিয়া চাম। ভিটামিন বি টাইপস। ভিটামিন B1, B1ক কি কোৱা হয়? থাইমিন। এইবিলাক কুৱেশ্যন আহে। ভিটামিন B1ক কি বুলি জনা যায়, ভিটামিন B9ক কি বুলি জনা যায়, এইবিলাক কুৱেশ্যন আহি থকা দেখা গৈছে। তাৰপিছত কি আছে ভিটামিন B2, এইটোক কি বুলি কোৱা হয়? ৰিবফ্লেভিন। তাৰপিছত কি আছে ভিটামিন B3, এইটো কি কোৱা হয়? নিয়াচিন। ভিটামিন B5, পেণ্টোথেনিক এচিড। তাৰপিছত কি আছে ভিটামিন B6, এইটো কি কোৱা হয়? পাইৰডক্সিন। ভিটামিন B7, এইটো কি কোৱা হয়? বায়'টিন। তাৰপিছত কি আছে ভিটামিন B9, এইটো কি ফলেট বা ফলিক এচিড, এইটো তাৰমানে কি আইৰণ। ভিটামিন B9 ভিটামিন। তাৰপিছত কি আছে B12, এইটো কি কোৱা হয়? কোবলামিন। আৰু এইটো ভিটামিন ক'ত থাকে? ৰেইনত, বৰষুণত এইটো ভিটামিন পোৱা যায়। ভিটামিন B12 বৰষুণত, ভিটামিন B12 পোৱা যায়। এইটো আপোনালোকে মনত ৰাখিব, এইটো যিকোনো পৰীক্ষাত আহিব পাৰে। বৰষুণৰ পানীত কোনটো ভিটামিন পোৱা যায়, সেইটো কি হ'ব? ভিটামিন B12। ইয়াৰ পাছত আমি কি চাম? ভিটামিন মিনাৰেল, তাৰ ডেফিচিয়েঞ্চি ডিজিজ আৰু চিমটম। কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় সেইটো চাম। ভিটামিন এৰ অভাৱত কি হয় আমাৰ বেমাৰ? লছ অফ ভিজন, আমি দেখা পোৱাত অসুবিধা পাওঁ, পুৰ ভিজন। ভিটামিন B1ৰ ফলত কি হয় আমাৰ? ভেৰি। এইটো কেনেকৈ মনত ৰাখিব? B ফৰ ভেৰি। এইটো কি হয়? উইক মাছল, আমাৰ যিবিলাক মাংসপেশী আছে এইটো কি হৈ পৰে? দুৰ্বল হৈ পৰে। ইয়াৰ পিছত কি আছে ভিটামিন চি। চিত কি হয় বেমাৰ? স্কাৰ্বি। এইটো কি হয়? ব্লিডিং গামছ। তাৰপিছত ভিটামিন ডি কি হয়? ৰোগ হয়। ভিটামিন ডিৰ অভাৱ হ'লে ৰিকেটছ। এইটো সফ্ট এণ্ড বেণ্ড বনছ, এইটো কি হয়? আমাৰ যিবিলাক হাড় আছে হাড়বিলাক বেকা হৈ যায়। তাৰপিছত কি আছে কেলছিয়ামৰ অভাৱ হ'লে কি হয়? বন এণ্ড টুথ ডিকে, এইবিলাকো কি হয়? লাহে লাহে ক্ষয় হোৱাৰ দৰে। উইক বনছ এণ্ড টুথ ডিকে, আমাৰ হাড়বিলাক দুৰ্বল হয় আৰু কি হয়? আমাৰ টুথবিলাক যিবিলাক দাঁত আছে সেইবিলাক লাহে লাহে ক্ষয় হয়। আয়োডিনৰ ফলত কি হয়? গইটাৰ, তাৰমানে কি? গৰল ৰোগ। গৰল, এইটো বহুতো পৰীক্ষাত আহি থকা দেখা গৈছে। আয়োডিনৰ অভাৱত কি ৰোগ হয়? গইটাৰ। এইটো কি হয়? শোলেন গ্লেণ্ডছ, এইটোক আমাৰ কি কওঁ আমি? থাইৰইড গ্লেণ্ড। এইটো থাইৰইড গ্লেণ্ডৰ কাৰণে হয় আয়োডিন, গইটাৰ। তাৰপিছত কি আছে আইৰণৰ অভাৱত কি হয়? এনিমিয়া। এইটো কি হয়? উইকনেছ, মানুহে কি হয়? লাহে লাহে দুৰ্বল হয়। তাৰমানে কি? মানুহৰ শৰীৰত তেজ কমি যায়, যিটো কয় ৰক্ত কমি যায়, তেজ কমি যায়। এইটো বহু পৰীক্ষাত আহি থকা দেখা গৈছে। আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি? এনিমিয়া হ'লে কি হয়? মানুহে লাহে লাহে দুৰ্বল হয় আৰু কি হয়? শৰীৰত তেজ কমি যায়।